অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ অনুমোদিত বজাৰ দৰ এনেধৰণৰ যোৰহাট বজাৰত কেঁচা জলকীয়াৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত ৫,৫০০ টকা, অধিকতম মূল্য প্ৰতি কুইণ্টলত ৬,৭০০ টকা, বেঙেনা ২,২০০ টকা, ২,৫০০ টকা, বন্ধাকবি ১,৭০০ টকা, ১,৮০০ টকা, জাতিলাও ২,৫০০ টকা, ৩,০০০ টকা। হোজাই বজাৰত লেচেৰাৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত ৩,০০০ টকা, অধিকতম মূল্য প্ৰতি কুইণ্টলত ৩,২০০ টকা, তিতা কেৰেলা ৩,০০০ টকা, ৩,২০০ টকা, তিয়ঁহ ২,৮০০ টকা, ৩,০০০ টকা, কেঁচা জলকীয়া ৭,২০০ টকা, ৮,০০০ টকা। বৰপেটা ৰোড বজাৰত মিঠাতেলৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত ৭,০০০ টকা, অধিকতম মূল্য প্ৰতি কুইণ্টলত ৮,৮০০ টকা, আলু ২,৮০০ টকা, ২,৯০০ টকা, ৰঙালাও ১,৮০০ টকা, ২,০০০ টকা, বিলাহী ৩,৪০০ টকা, ৩,৫০০ টকা। নলবাৰী বজাৰত অমিতাৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত ১,৮০০ টকা, অধিকতম মূল্য প্ৰতি কুইণ্টলত ২,০০০ টকা, জিকা ১,৮০০ টকা, ২,০০০ টকা, পটল ২,৭০০ টকা, ৩,০০০ টকা, পিঁয়াজ ৩,৭০০ টকা, ৩,৮০০ টকা। यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा, बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্প অৰ্থাৎ এপাৰ্টৰ অন্তৰ্গত হিতাধিকাৰীৰ বহনক্ষম কাম কাজ আৰু পৰৱৰ্তী সময়ত উন্নতি অত্যন্ত আশাব্যঞ্জক বতৰা। তেনে এটা অনুকৰণীয় চানেকি হ'ল বৰপেটা জিলাৰ পাকা বেতবাৰী অঞ্চলৰ নীলগাঁৱৰ চাহিদা খাতুন। 2021-22 বৰ্ষত নিজৰা কৃষক উৎপাদক গোটৰ অন্তৰ্গত 16জন হিতাধিকাৰীৰ অন্যতম চাহিদাৰ 0.50 হেক্টৰ জলকালি পুখুৰীত সংমিশ্ৰিত মীন পালন কৌশল ৰূপায়িত হৈছিল। পামখনৰ লগত অংগায়ীভাৱে জড়িত হৈ থাকে স্বামী জয়নুল আবেদিন। এপাৰ্ট প্ৰকল্পৰ জৰিয়তে ৰূপায়িত কাম কাজে দম্পতীহালক বাৰুকৈয়ে উৎসাহিত কৰি তোলে। তেওঁলোকে প্ৰকল্পটিৰ জৰিয়তে ৰূপায়িত কৌশলৰ সুবাদত বৰ্তমান পামৰ উৎপাদন দুগুণ কৰিবলৈ সক্ষম হৈছে। বৰ্তমান সম্প্ৰসাৰিত পামখনৰ জলকালি প্ৰায় 20 বিঘা। চাহিদা জয়নুলৰ সফলতাৰ পৌনিক ক্ৰিয়াৰ সুবাসে স্থানীয় বহু যুৱক যুৱতীক মীন পালনৰ প্ৰতি আকৰ্ষিত কৰাটো শুভ লক্ষণ। আহকচোন সমগ্ৰ পামখনৰ মূল তত্ত্বাৱধায়ক জয়নুল আবেদিনৰ লগত দুআষাৰ কথা পাতোঁ। আপুনি এজন মীন পালক, মীন পালনৰে আপুনি জীৱিকা নিৰ্বাহ কৰিছে। মোক কওকচোন, আপুনি কেতিয়াৰ পৰা মীন পালনত জড়িত হ'ল, কিদৰে আপুনি মীন পালনৰ লগত সাঙুৰ খাই পৰিলে, কোনে আপোনাক উৎসাহিত কৰিছিল, অকণমান কওকচোন। মই ছাৰ 4-5 বছৰ ধৰি ছাৰ মীন পালন কৰি আছোঁ। মোৰ সহায় কৰিছে ছাৰ বৰপেটা জিলাৰ বিমল শৰ্মা ছাৰ, আপোনাৰ ডিষ্ট্ৰিক্ট হয় মানে জিলা বিভাগে আপোনাক সহায় কৰিছিল। আপাটৰ ছাৰ ৰাজীৱ ছাৰ, হয় হয়, আৰু আপোনাৰ ফিল্ড অফিচাৰ প্ৰাঞ্জিত ছাৰ। হয়, তাৰমানে আপুনি মীন বিভাগৰ জৰিয়তে মানে বৰপেটা জিলা মীন বিভাগৰ জৰিয়তে এপাৰ্ট আঁচনিৰ সহযোগত মীন পালন কৰি বহুত কথা শিকিছে আৰু কৰি আছে। এতিয়া আপোনাৰ পুখুৰী কেইটা আছে? ছাৰ মোৰ পুখুৰী ছাৰ ডাঙৰ 2টা আৰু সৰু 2টা। মুঠতে কিমান জলকালি হ'ব, কিমান পানী হ'ব? কিমান বিঘা ছাৰ? 2টা 16 বিঘা আৰু 2টা হ'ল 1 বিঘা 1 বিঘা 2 বিঘা, তাৰমানে 18 বিঘা জলকালি। তে এপাৰ্ট আঁচনিৰ জৰিয়তেতো আপুনি এটা পুখুৰীত সহায় পাইছিলে? হয় ছাৰ, এইটো পুখুৰীত পাইছিলোঁ ছাৰ। কি পাইছিলে এপাৰ্ট আঁচনিৰ পৰা? কি পাইছিলে ছাৰ? খাদ্য পাইছিলোঁ, মাছ পাইছিলোঁ, চূণ পাইছিলোঁ ছাৰ।
প্ৰশিক্ষণো পাইছিলে প্ৰশিক্ষণো পাইছিলোঁ তে এপাৰ্ট আঁচনিৰ পৰা আপুনি এই সুবিধাখিনি পাই আপোনাৰ কেনেধৰণে লাভ হ'ল বহুত ভাল লাগিছিল ছাৰ কেনেধৰণে লাভ হ'ল আপোনাৰ মোৰ ছাৰ লাভো অলপ ছাৰ হৈছিল ছাৰ লাভ হৈছে ছাৰ সেইখিনিয়ে কৰি ছাৰ মই দোকান চোকান এইবিলাক ছাৰ কৰিছোঁ ছাৰ তাৰমানে এপাৰ্ট আঁচনিৰ পৰা আপুনি যিখিনি সুবিধা পালে তাৰ জৰিয়তে আপুনি যিটো লাভৱান হ'ল তাৰ পৰা আপুনি আকৌ নতুন পুখুৰী খান্দিলে আৰু আপুনি এখন দোকানো আৰম্ভ কৰিছে কিহৰ দোকান গালামাল দোকান আছে ছাৰ আমি এইবিলাক আৰু জলকীয়া চলকীয়া এইবিলাক ভাঙানো মেল চেলো কিনিছোঁ তাৰমানে আপোনাৰ ধান বনা কলো আছে ছাৰ আৰু মানে জলকীয়া বা এনেকুৱা ধৰণৰ আপুনি মছলা গুড়িও কৰে হয় জানো এই গোটেইবোৰ আপোনাৰ মীন পালনৰ জৰিয়তে হৈছে ছাৰ মোক এটা কথা কওকচোন আপুনি কি মাছ পুহি আছে ৰৌ মিৰ্কা ভৌকা চিলভাৰ কমল এইবিলাক পোনাটো ক'ৰ পৰা আনে পোনাটো ছাৰ আমাৰ ইয়াৰ পৰা হেচাৰি আছে তাৰ পৰা মই মাছটো কিনি আনো তেওঁলোকে আপোনাক ইয়াত দি যায় নে আপুনি লৈ আহোঁ ছাৰ আৰু ধৰক এবাৰ আপুনি এপাৰ্টৰ পৰা আঁচনি পালে জিলা বিভাগৰ পৰা কিছু সুবিধা পালে এতিয়াতো আপোনাক সুবিধাৰ দৰকাৰ হোৱা নাই আপুনি নিজৰ পৰাই কৰি থাকিব পাৰিছে এতিয়া ছাৰ কৰি আছোঁ যদি আৰু সুবিধা দিয়ে তেনেহ'লে ছাৰ আৰু ভালকৈ কৰিব পাৰিম মুঠতে আপুনি এতিয়া নিজে স্বনিৰ্ভৰশীল হ'ব পাৰিছে নহয় জানো তে এপাৰ্ট আঁচনিটো আপোনালোকে বহুতবোৰে মিলি কৰিছিলে এটা গোট গঠন কৰিছিলে এটা গোট আছে এতিয়া আপুনি নিজে কৰিছে বাকীবিলাক মানুহো কৰি আছেনে ছাৰ কৰি আছে কিছুমানে কৰা নাই ছাৰ বেছিভাগেই কৰি আছে এতিয়াও এপাৰ্ট আঁচনিৰ সময়ত যেনেকৈ আপোনালোকে জিলা বিষয়াৰ পৰা বা জিলা মীন বিভাগৰ পৰা দিহা পৰামৰ্শ সুবিধা পাইছিল এতিয়াও পাই আছে হয় ছাৰ পাই আছে তাত কোনো অসুবিধা নাই ছাৰ বছৰত আপোনাৰ কিমানমান মাছ উৎপাদন হয় কিবা হিচাপ আছেনে ছাৰ আমি এনেকৈ হিচাপ কৰা নাই কিন্তু ছাৰ মোৰ লাভৱান হৈছোঁ ছাৰ তাৰমানে মাছটো ছাৰ সৰু মাছটো আমি এৰোঁ হয় তাৰপিছত অলপ ডাঙৰ হ'লে মই বিক্ৰী কৰি দিওঁ খাদ্যটো ছাৰ আনিব লাগে খাদ্য কি খাদ্য দিয়ে ছাৰ আমি এই দিওঁ খলিহনা দিওঁ আৰু এই যে চিবি যি আছে এইবিলাক এইটো কি কয় আমি মানে চিবি বুলি কয় দানা বুলি কওঁ সেইটো এপাৰ্ট আঁচনিৰ জৰিয়তে কি খাদ্য দিছিলে তেতিয়াতো চিপি দিছিলে খাদ্য চাগে কিন্তু এতিয়া আপুনি নিজৰ পৰা যাওঁতে আপুনি খলিহৈও দি আছে চিপি খাদ্যও দি আছে নহয় জানো তে এই খাদ্য দি পেলাই আপুনি লাভৱান হৈছেনে লাভৱান হৈছোঁ ছাৰ ইতিমধ্যে জনাইছোঁ যে জয়নুল আৰু চাহিদাৰ অংগায়ী সম্পৰ্কই পামখনক এক নতুন পৰ্যায়লৈ লৈ আনিবলৈ সক্ষম হৈছে এপাৰ্টৰ জৰিয়তে আহৰিত জ্ঞানৰ আধাৰত জয়নুল চাহিদাৰ মীন পাম সম্প্ৰসাৰিত হৈছে এক আশাব্যঞ্জক ৰূপত জয়নুলৰ প্ৰতিটো কামতে সহযোগিতা আগবঢ়াই আহিছে পত্নী চাহিদাই আহকচোন চাহিদাৰ অনুভৱ কিছু জানিবলৈ চেষ্টা কৰোঁ আপুনি আপোনাৰ স্বামীৰ যিখন মীন পাম তাত জড়িত হৈ থাকে কি কৰে আপুনি তেওঁৰ লগত কেনেকৈ সহায় কৰে তেওঁক ফুল নিয়ে দিয়ে তাতে বাট কামলা নিলে বাট তাত ৰান্ধি দিয়ে আৰু ধৰক মাছ যেতিয়া ধৰে আপুনি তাতো সহায় কৰি দিয়ে নেকি সহায় কৰোঁ ছাৰ সহায় কৰে আৰু কি সহায় কৰে যে পুখুৰীত চূণ দিয়ে খাদ্য দিয়ে তেতিয়াও সহায় কৰে নেকি নিয়ে দিয়ে মোক এটা কথা কওক আপুনি যে ঘৰৰ গোটেইখিনি কাম কৰি মীন পালনত সময় দিয়ে তাত কিবা অসুবিধা হয় নেকি কত ট্ৰেইনতো অসুবিধা হয় মাজে মাজে অসুবিধা হয় আৰু আপুনি তাৰ মাজতো সময়টো মিলাই কৰিব পাৰে নহয় আপোনাক দেখি আপোনাৰ ওচৰৰ যি আপোনাৰ নিচিনা মহিলা তেওঁলোকে কেতিয়াবা সুধিব বা জানিব আহিছেনে যে মীন পালনটো কি বস্তু কেনেকৈ কৰিব পাৰি এনেকুৱা আহিছে নেকি আহিলে আপোনালোকে তেওঁলোকক বুজাই দিয়ে নহয় জানো ইয়াতে কি মাছ পালন কৰে আপোনালোকে গ্লাছ কাঠ কোমল কাঠ তাতে ৰৌ চিতল বিক্ৰী ক'ত কৰে বিক্ৰী ক'ত যায় বিক্ৰী লৈ যায় ইয়াৰ পৰা গলি বান্ধা নাই ৰংগীয়া নাই এইবোৰ জেগাত গুচি যায় নহয় তাৰমানে আপুনি মীন পালনত জড়িত হৈ পেলাই সুখী আৰু মানে ইয়াৰ পৰা আপোনালোক আৰ্থিকভাৱে লাভৱান হৈছে লাভ হৈছে ছাৰ লাভ হৈছে নহয় জানো কষ্ট কৰিলে কষ্টৰ মজুৰি দিয়ে হয় মানে আপোনালোকৰ পৰিয়াল ল'ৰা ছোৱালী এই সকলোবোৰেই পুখুৰীৰ উৎপাদনৰে চলি আছে পামখনক আজিৰ পৰ্যায়লৈ উজ্জীৱিত কৰাত জিলা মীন বিভাগৰ অৰিহণাও অনস্বীকাৰ্য জিলা মীন উন্নয়ন বিষয়া বিমল শৰ্মাই সততে পামখনৰ উত্তৰণত জড়িত হৈ আছে পাম প্ৰাংগণত লগ পাইছিলোঁ জিলা মীন উন্নয়ন বিষয়া বিমল শৰ্মাক বৰপেটা জিলাত মাছ উৎপাদনৰ ক্ষেত্ৰত আগৰণুৱা জিলা বিশেষকৈ আৰু বৰপেটা জিলাৰ ভিতৰত পাকা বাটবাৰীটো আকৌ উন্নত আগবঢ়া গতিকে ইয়াতে আপাৰ্টৰ যিখিনি আঁচনিৰ জৰিয়তে মানুহখিনিক ইনপুটছ এটা ছাবচিডি দিয়া হৈছে তাৰ পাৰ হেক্টৰ 2.5 লাখ টকাৰ 2 লাখ টকাৰে আমি অনুদানৰ ইনপুট দিছোঁ 50,000 টকা তেখেতে নিজে বহন কৰিছে
এইটো আমি ক্লাষ্টাৰ বেচিছত FPG গঠন কৰি তেখেতলোক সাহায্য প্ৰদান কৰা হৈছে তেখেতসকলক। ইয়াতে যিমান পুখুৰী আছে গোটেইখিনিক আমি দিব নোৱাৰোঁ। ইয়াতে যিমান পাৰোঁ এটা ডেমনষ্ট্ৰেশ্যন প্ৰজেক্ট হিচাপে লৈ মানুহখিনি দেখুৱাব পৰাকৈ কেনেকৈ চূণ দিব লাগে, কি পৰিমাণত খাদ্য দিব লাগে, এনেকুৱা ডেমো হিচাপত প্ৰজেক্টখিনি দেখুৱাই আনুষংগিক ওচৰে পাজৰে মানুহখিনি যাতে চাই তেখেতসকলে যে ব্যৱহাৰ কৰি এই আঁচনি কেনেকৈ ৰূপায়ণ কৰিব পাৰি, কেনেকৈ হাই প্ৰডাকশ্যন কৰিব পাৰি, কেনেকৈ হাই ইল্ডিং ভেৰাইটিৰ পোনা ব্যৱহাৰ কৰি বেছি প্ৰডাকশ্যন কৰিব পাৰি, এই এটা ডেমো দিয়া হৈছে। গতিকে সেইখিনি আমাৰ ইয়াতে ছাকচেছ হৈছে, কৰিছে ঠিকে, প্ৰডাকশ্যনো পাইছে আৰু এতিয়া ওচৰ চুবুৰীয়া মানুহখিনিও আগবাঢ়ি আহিছে। অথচ আমি তেখেতসকলক ইনপুট দিব পৰা নাই, তেনেকুৱা সুদূৰ ভৱিষ্যতে আমি দিম। আমাৰ ভৱিষ্যতে আৰু জাইকা পৰ্যায়ত আহি আছে, তেনেকুৱা ধৰণৰ জাইকা পৰ্যায়ত যদি আমি তেখেতসকলক সহায় কৰিব পাৰোঁ, যিখিনি মানে ডেমো প্ৰজেক্টত চাই পেলাই উন্নতি কৰিছে তেখেতসকলক সাহায্য কৰিম। ইয়াতে এটাই প্ৰব্লেম পাকাবিতবাৰীত, পুখুৰীবিলাক 2 বছৰৰ মূৰে মূৰে ৰিপেয়াৰিং কৰিব লাগে, বালিৰ পৰিমাণ বেছি আৰু ইয়াতে বানপানীৰ উপদ্ৰৱটো অলপ আছে। বানপানী হ'লে পুখুৰীখিনি ক্ষয় ক্ষতি কৰে। আমাক মানুহখিনিয়ে খুব এইটো সম্পৰ্কে আমাক জনায়, বানপানী ক্ষয় ক্ষতি একো নাপাওঁ। সেইকাৰণে ভাবিছোঁ আমি PMSA স্কিমত যদি NFDB ৰেজিষ্ট্ৰেশ্যনটো হৈ যায়, প্ৰত্যেকে এটা একুৱাকালচাৰ ইঞ্চুৰেঞ্চৰ স্কিমৰ দিনত তেখেতসকলে ইঞ্চুৰেঞ্চৰ সুবিধা ল'ব পাৰিব, যদিহে তেখেতসকলে ভাবে। আপুনি ক'লে ইতিমধ্যে যে এপাৰ্ট আঁচনিখনৰ জৰিয়তে তেওঁলোকে সুবিধা পাইছিলে, সেই সুবিধা তেওঁলোকে আজিৰ তাৰিখত ফলপ্ৰসূভাৱে বহনক্ষম কৰিছে। আমি আকৌ কৈছোঁ যে এইটো এটা শুভ লক্ষণ। কিন্তু এপাৰ্ট আঁচনিখনৰ জৰিয়তে হিতাধিকাৰীসকলক সংগঠিত কৰি কৃষক উৎপাদক গোট গঠনেৰে তেওঁলোকক সমূহীয়া ক্ৰয় ব্যৱস্থাৰ প্ৰতি আকৰ্ষিত কৰা হৈছিল। সেই সমূহীয়া ক্ৰয় ব্যৱস্থাটোৰ প্ৰতি তেওঁলোক যে আকৰ্ষিত হৈছিল, সেইটো তেওঁলোকে বৰ্তাই ৰাখিব সক্ষম হৈছেনে? সমূহীয়া ক্ৰয় ব্যৱস্থাটো আমি FPCৰ জৰিয়তে তেনেকুৱাকৈ ব্যৱস্থা কৰিছোঁ। আমি ফিড মিল এটা বনোৱা হৈছে, প্ৰডাকশ্যন অৱশ্যে আৰম্ভ হ'ব, আমাৰ কাৰেণ্টৰ প্ৰব্লেমৰ কাৰণে হোৱা নাই। ঠিক তেনেকৈ হেচাৰীটো বনাই থকা হৈছে। আমাৰ FPCয়ে নিজে প্ৰডাকশ্যন কৰি আমাৰ এই অঞ্চলত লাগতিয়াল সামগ্ৰীখিনি যোগান ধৰিব। বিশেষকৈ খাদ্য আৰু পোনাটোৱে মেল। ফিছ ইজ দ্য কি অফ কালচাৰ। তাৰমানে মাছৰ পোনাটো কৃষক উৎপাদক কোম্পানীৰ পৰা পোৱা যাব। আগতে প্ৰচেষ্টা হাতত লৈছে আৰু ইতিমধ্যে আমাৰ অঞ্চলত এই অঞ্চলত বহুত হেচাৰী আছে, পোনা উৎপাদনটো হৈ আছে, পোনা ইয়াৰ পৰাই আমাৰ পাই আছে। অথচ আমি একদম দৌৰ ষ্টেপত পাব এতিয়া আকৌ। আৰু আগৰ হেচাৰীবিলাক অলপ ৰিপেয়াৰিঙৰ যোগ্য হৈছে বহুত বছৰ, যিহেতু বৰপেটা ডিষ্ট্ৰিক্ট বহুত আগৰ পৰাই মাছৰ লগত জড়িত। গতিকে এটা নতুন হেচাৰী কেইটামান আমি স্থাপন কৰিছোঁ। PMA স্কিমৰ দিনতো আমি অলপ দূৰত এটা হেচাৰী স্থাপন কৰিছোঁ। যোৱা বছৰতো তেখেতে বহুত পোনা বিক্ৰী কৰিছে, প্ৰায় 11 লাখ টকাৰ পোনাই বিক্ৰী কৰিছে এক বছৰতে। ভাল পদক্ষেপ। আৰু সেই পোনা বহুত ঠাইলৈ গৈছে, আৰু নকল অঞ্চলতো হৈছে। আৰু আমাৰ যিটো FPC যিটো হেচাৰী বনাই আছে, খুব ধুনীয়া হেচাৰী বনাই আছে, মই যিটো দেখিছোঁ। এই হেচাৰীটো যদি অহা বছৰৰ পৰা যদি ছাকচেছ হৈ যায় নহয়, গতিকে পোনাৰ মানে একেবাৰে মানে অভাৱ নাথাকিব। আৰু খাদ্যটো আমাৰ চলি থাকিলে আমাৰ মানুহখিনি বিৰাট অসুবিধা হ'ব। গতিকে এই অঞ্চলৰ মুঠতে ইনপুটছৰ কাৰণে কোনো অসুবিধা নাথাকিব যেনে মই ভাবোঁ। আৰু ইয়াত পৌনিক ক্ৰিয়াৰ সুবাসটো কেনেকুৱা? ধৰক এই যে আজি দেখিলোঁ যে জয়নাল আবেদিনে এটা পুখুৰীৰ পৰা আজি 3টা পুখুৰী কৰিছে। তেওঁ নিজেই কৈছে যে এপাৰ্ট আঁচনিখনৰ পৰা তেওঁ যি লাভান্বিত হৈছিল, তেওঁ তাৰ পৰা পাম সম্প্ৰসাৰণ কৰিছে। তেওঁক দেখি যিসকলে হয়তো আঁচনি পোৱা নাছিল, কিন্তু তেওঁলোকে কাৰিকৰী কথা বতৰাখিনি হয়তো দেখিছে বা তেওঁলোকো মীন পালনলৈ আগ্ৰহান্বিত হৈছে, তেনেকুৱা ধৰণৰ পৌনিক ক্ৰিয়াৰ সুবাসেৰে মীন পালনলৈ আগবাঢ়ি অহা জনসাধাৰণ কিমান হ'ব? আচলতে চাব গ'লে এই অঞ্চলত পুখুৰী থাকক বা নাথাকক, মাছমৰীয়া, মাছ ব্যৱসায়ী গোটেইবিলাকে মাছৰ লগতে জড়িত। আপুনি এই অঞ্চলত যেতিয়া চাব, 1 বছৰ যদি এজনে ভালকৈ পোনপনীয়াভাৱে ফিচাৰী এক্সটেণ্ড কৰিছে, মাটি আছে, সি বহি থাকিব নালাগে। সি যদি কিবা কাৰণত যদি পুখুৰীটো ব্যৱহাৰ কৰিব পৰা নাই, সেই পুখুৰী লিজত ল'বৰ কাৰণে মানুহ ৰেডি থাকে। তাৰমানে ইয়াতে পুখুৰী নাথাকিলেও মাছ খেতি কৰিব জনা হৈছে চবেই। কাৰণ এনেকুৱা এটা ছিষ্টেম আছে, ইয়াতে বিঘাই প্ৰতি পুখুৰী বিক্ৰী হয় যদি কোনোবাই মাছ বিক্ৰীও নকৰে। ডেট মিনছ আপুনি এইটোৱে ক'ব বিচাৰিছোঁ, ইয়াতে সামগ্ৰিকভাৱে গোটেই মানুহখিনিয়ে মাছ খেতি কৰিব জানে, তাৰ পুখুৰী থাকক বা নাথাকক। গতিকে ইয়াতে পুখুৰী বহি নাথাকে। আৰু তেনেকৈ এক্সপানশ্যন খুব অগ্ৰগতিত হৈ গৈছে। তো ইয়াত মাটি থাকিলেই, কোনোবা যদি মাটি থাকিছে, সি এনেই পেলাই থ'ব নোৱাৰে। সি পুখুৰী বনাই সি নিজে কৰিব পাৰক বা নোৱাৰক, ইয়াতে মাছ খেতি কৰা মানুহ অভাৱ নাই। লিজ দি পেলাই মাছ খেতি কৰিব। আৰু ইয়াতে সেনেকুৱা এটা এনভাইৰনমেণ্ট সৃষ্টি হৈছে, এনেকুৱা এটা জমাৰৰ সৃষ্টি হৈছে যে এই অঞ্চলৰ মানুহবিলাকে মাছ লৈয়ে ব্যস্ত। আৰু মাছক লৈয়ে এই অঞ্চলৰ মানে ইকনমি বহুত ডেভেলপ হৈছে। যদি আমাৰ এই অঞ্চলত ডেভেলপ নহ'লে, মাছ যদি বিক্ৰী নহ'লে, এই অঞ্চলৰ মানে ভিক্ষা কৰিব লাগিল হয়।
পামখনৰ তৃণমূল পৰ্যায়ত জড়িত হৈ আছিল সদ্য অৱসৰী মীন প্ৰদৰ্শক প্ৰাণজিৎ সূত্ৰধাৰ। চাকৰিকালৰ শেষ দিনটোলৈ সূত্ৰধাৰ জড়িত হৈ আছিল পামখনৰ লগত। কেৱল জয়নুল চাহিদাৰ পামখনৰ লগতেই নহয়, উন্নয়ন খণ্ডটিত তৃণমূল পৰ্যায়ৰ মীন পালকসকলক সততে সহযোগিতা আগবঢ়াই আহিছিল সূত্ৰধাৰে। যোৱা 2020-21 চনৰ পৰা এই পাকা বেতবাৰী উন্নয়ন খণ্ডত আমাৰ তেতিয়া PMSY আঁচনি চলিছিলে। তেতিয়া আমি এই উন্নয়ন খণ্ডত আমাৰ নিউ টেংক আমি 7টামান দিছিলোঁ সেই সময়তে, আৰু ৰিয়াৰিঙো আছিলোঁ মোটামুটি 8-9টামান ৰিয়াৰিঙো আছিলে। আৰু এই কামখিনি আমাৰ খুব সুচাৰুৰূপে হৈছিলে। আৰু বেনিফিচিয়াৰীখিনি যিখিনি আমি চিলেক্ট কৰিছিলোঁ বা আমাৰ জিলা মীন উন্নয়ন বিষয়ৰ জৰিয়তে যিখিনি আমাৰ মানে কৰা হৈছিলে, এই কামখিনি ছাৰ মানে অত্যন্ত খুব ভালদৰে সুন্দৰভাৱে কামখিনি হৈছিল। আৰু যিখিনি বেনিফিট 2022-23 তেনেকুৱাই হৈছিলে। মোটামুটি সামগ্ৰিকভাৱে বৰপেটা জিলাত এই পাকা বেতবাৰী উন্নয়ন খণ্ডতে বেছিকৈ তাৰমানে স্কিমবিলাক পোৱা গৈছিল, কাৰণ ইয়াত বেছিভাগ মানে SCৰ মানুহ খুব আছে। আৰু SCৰ কথাটো এনেকুৱা, আঁচনিৰ সুবাদেৰে কিছু মানুহে মীন পালন কৰিছে, কিন্তু যিখিনিয়ে আঁচনি পাবলৈ সক্ষম হোৱা নাই বা যিহেতু সকলোকে আপোনালোকে আঁচনিৰ জৰিয়তে একেলগে একে সময়তে সামৰি ল'ব নোৱাৰে, তেওঁলোকে আপোনালোকৰ ওচৰত দিহা পৰামৰ্শ বিচাৰি আহিছেনে? ধৰক কোনোবাই ভালকৈ আঁচনিৰ কামটো ৰূপায়ণ কৰিলে তেওঁৰ পৰা অনুপ্ৰাণিত হৈ তেনেকুৱা মানুহ আছেনে নাই? আছে ছাৰ। তেতিয়া আপোনালোকে তেওঁলোকক কেনেকৈ সহায় কৰিছে? আমি যিখিনি মানে আঁচনি দিছোঁ তাৰ ওচৰৰ পাজৰৰ যিখিনি আমাৰ মীন পালক বন্ধু আছে, তেওঁলোকে আমাৰ পৰাও সহায় লয়, আৰু বাকী আমাৰ যিজন বেনিফিচিয়াৰী থাকে তেওঁৰ পৰাও যথেষ্ট মানে সহায় বিচাৰে। আপোনালোকে কেনেকৈ সহায় না, আমি সহায় কৰোঁ মানে আমিতো উন্নয়ন খণ্ডৰ আমি যিহেতু ক্ষেত্ৰ সহায়ক, গতিকে আমি গাঁওবিলাকত যাওঁ। আৰু মই সেইটো বুজি পাইছোঁ, যেতিয়া আপোনালোকৰ এখন সফল আঁচনিৰ বিভিন্ন কাম কাজ দেখি এজন ব্যক্তিয়ে তেওঁ মীন পালনলৈ ইচ্ছা প্ৰকাশ কৰি আপোনালোকৰ ওচৰলৈ আহে, আপোনালোকে কেনেকৈ তেওঁক সহায় কৰে? আমি তেওঁক মানে যিজনে হয়তো পুখুৰী যাৰ নাই, তেওঁক আমি এটা দিহা দিওঁ যে মানে আপোনালোকে আঁচনি আহি আছে, আঁচনিত এপ্লাই কৰিব, আৰু যদি সিলেকশ্যন কাৰিকৰী সহযোগিতা আমাৰ থাকে, চূণ কেনেকৈ দিব লাগে, মাছ কেনেকৈ পালন কৰিব লাগে, খাদ্য কেনেকৈ দিব লাগে, সেইখিনি ব্যৱহাৰিকভাৱে তেওঁলোকক আমি মানে আৰু এই ব্যৱহাৰিকভাৱে দেখুৱাবৰ কাৰণে আপোনালোকৰ বিভিন্ন আঁচনিৰ জৰিয়তে যিবোৰ হিতাধিকাৰী তেওঁলোকৰ পামলৈ লৈ আহেনে? আহোঁ আমি, আপোনালোকৰ হিতাধিকাৰীসকলে সহযোগিতা কৰে, আৰু মানে ফোনত যোগাযোগ হৈয়ে থাকে আমাৰ। সমগ্ৰ অঞ্চলটিত মীন উন্নয়ন তথা মীন উৎপাদন বৃদ্ধিত নিৰৱচ্ছিন্নভাৱে জড়িত হৈ থাকে মীন সংগঠক তথা পাকা বেতবাৰী কৃষক উৎপাদক কোম্পানীৰ অধ্যক্ষ মইনুল হকে। মইনুলে মীন পালকসকলক যৎপৰোনাস্তি সহায় সহযোগিতা আগবঢ়োৱাৰ লগতে প্ৰয়োজন সাপেক্ষে তেওঁলোকক বিভাগৰ লগত সম্পৃক্ত কৰোৱাত সমন্বয়কৰ ভূমিকা পালন কৰি আহিছে। আমাৰ ইয়াতে আমি বেতবাৰী প্ৰগতি FPCৰ নামেৰে এখন কোম্পানী আমাৰ আছে। ইয়াতে আমি মোটামুটি 538জন শ্বেয়াৰ হোল্ডাৰ আছোঁ। আমাৰ ইয়াতে ক'বলৈ গ'লে প্ৰত্যেক ঘৰতে 1, 2, 3, 4টা কৰি পুখুৰী আছে, আৰু বৰ্তমান মানে আগত আছিল ধানৰ ওপৰত নিৰ্ভৰ কৰিছিল, এতিয়া আমাৰ জনসাধাৰণে বিশেষকৈ মাছৰ ওপৰতে বেছি নিৰ্ভৰশীল আছে। কাৰণটো হ'ল 1 বিঘা মাটিত ধান চাহ কৰিলে পায় খুবলৈ 5,000 পৰা 10,000 টকা, আৰু 1 বিঘা মাটিত যদি আমি ভালকৈ বৈজ্ঞানিক পদ্ধতিত যদি আমি মাছ পালন কৰোঁ, মাছ খেতি কৰোঁ, আমি 40,000 পৰা 50-60 হাজাৰলৈ আমি ইনকাম কৰিব পাৰোঁ। এইটো এটা ভাল লক্ষণ। পালনৰ প্ৰতি আকৰ্ষিত হৈছে। আপোনালোকে যিখন কৃষক উৎপাদক কোম্পানী আৰম্ভ কৰিছে বা কৃষক উৎপাদক কোম্পানীৰ জৰিয়তে যি সংগঠিত হৈছে, তেওঁলোকে কি কাম কৰি আছে? আপোনালোকৰ কোম্পানীটোৱে কি কাম কৰি আছে? আমি ধন্যবাদ জনাইছোঁ এপাৰ্ডক যে আমি ইতিমধ্যে এটা CHC চেণ্টাৰ পাইছোঁ, আৰু আমাৰ এটা আশা আছে, আমি হেডচাৰীৰ কাম আৰম্ভ কৰিছোঁ। হেডচাৰী যেতিয়া আমাৰ সম্পূৰ্ণ হ'ব, যেতিয়া আমি পঞ্চ আমি যেতিয়া কৰিব পাৰিম, তেতিয়াহ'লে আমি এই আমাৰ যিটো গোট আছে, গোটৰ প্ৰত্যেকজন সদস্যক আমি ঠিক কম পইচাত আমি তেওঁলোকক আমি ছাপ্লাই দিব পাৰিম, যোগান ধৰিব পাৰিম। তেতিয়াহ'লে আমাৰ অন্ততঃ আমাৰ শ্বেয়াৰ হোল্ডাৰবিলাকে কম পইচাতে অধিক মাছ পাব, আৰু তেওঁলোকে অলপ ভাল জাতৰ চিট পাব। বেতবাৰী প্ৰগতি FPCৰ অধীনত আমি এখন দোকান আৰম্ভ কৰিছোঁ।
সেই দোকানখনত আমি এটা দিক কি যে আমি বৈজ্ঞানিকসন্মত যিবিলাক ঔষধ সেইবিলাক আমি ইউজ কৰিব দিওঁ আৰু যিটো খাদ্য কিছুমান বেলেগ দোকানৰ যিবিলাক দোকানীবিলাকে তেওঁলোকে বেছি চড়া দামত মানে যিকোনো খাদ্য বিক্ৰী কৰে, কিন্তু আমাৰ FPCয়ে যিখিনি খাদ্য আনো তাৰ ভিতৰত ধৰক গডৰেজ কোম্পানী আছিল আৰু গ্ৰৱেল আছিল, এইবিলাকে খুব উন্নত মানৰ প্ৰটিন থাকে, এইবিলাক আমি দিয়াতে মানে ৰাইজৰো এটা বিৰাট সঁহাৰি পাইছোঁ, তেওঁলোকে ভাল গ্ৰোথিং হয় আৰু মাছৰো মানে বৃদ্ধিত যথেষ্ট পৰিমাণে সহায় কৰে। তাৰমানে আমি যি বুজিছোঁ এই দোকানখন বা বিপণীখনৰ উদ্দেশ্যটো হ'ল পুখুৰীত যিখিনি প্ৰয়োগ সামগ্ৰী, সেই খাদ্যই হওক, চূণেই হওক বা ঔষধেই হওক বা বিভিন্ন সামগ্ৰীয়ে হওক, আপোনালোকে সুলভ মূল্যত, ন্যায্য মূল্যত আপোনালোকৰ যিখিনি অংশীদাৰ তেওঁলোককো দিয়ে আৰু যিখিনি মীন পালক আছে তেওঁলোককো দিয়ে। আমি দিওঁ, হয় ছাৰ। কিন্তু মীন পালকৰ সঁহাৰি কেনেকুৱা, তেওঁলোকৰ উৎসাহটো কেনেকুৱা? যথেষ্ট উৎসাহ। তাৰমানে তেওঁলোকে এটা কথা, ভাত খাবলৈ হ'লে যেনেকৈ মাছ খাবলৈ লাগে, ঠিক মাছ যদি ডাঙৰ কৰিবলৈ হ'লে নিশ্চিতভাৱে খাদ্যৰ প্ৰয়োজন হয় আৰু সেইমতেই তেওঁলোকে আমাৰ ইয়াতে ভাল এটা সঁহাৰি জনাইছে। তেওঁলোকেও কৈছে যে আপোনালোকে এই ব্ৰেণ্ডৰ মাল যদি আনে আমি নিশ্চিতভাৱে আৰু আপোনাৰ ইয়াতে আমি সোমাম, আমি আৰু আপোনাৰ পৰা খাদ্য ল'ম বা ঔষধো ল'ম। এনেকৈ এটা ভাল যোগাযোগখিনি কৰি দিয়া জিলা মীন বিভাগৰ ভূমিকা কেনেকুৱা? এইটো ক'বলৈ গ'লে আমাৰ জিলা মীন উন্নয়ন বিষয়া মাননীয় বিমল শৰ্মা ছাৰ, লগতে বিভিন্ন ডিষ্ট্ৰিক্টৰ বিষয়ববীয়া ৰাজীবুল ছাৰ আছে, আমাৰ সৈনিয়াৰী ছাৰ তেওঁ গুচি গ'ল, তেখেতে আৰু এজন আমাৰ পৰামৰ্শদাতা আছে, তেখেত হ'ল ডক্টৰ ধ্ৰুৱ শৰ্মা, তেখেতেও আমাক মাজে মাজে এইবিলাকৰ কথা আমাক যথেষ্ট উৎসাহ কৰিছে। তেওঁৰ উৎসাহতে আমি বহুতখিনি আগবাঢ়ি গৈছোঁ। জয়নুল চাহিদাৰ পামখনৰ লগতে নিজৰা কৃষক উৎপাদক গোটৰ সকলো হিতাধিকাৰী অভিযান্ত্ৰিক দিশটিত সহায় সহযোগিতা আগবঢ়াই আহিছে বিশ্ব বেংক প্ৰকল্পটিৰ অভিযান্ত্ৰিক পৰামৰ্শদাতা ৰাজীবুল ইছলামে। হৃদয়ৰ তাগিদাৰে ৰাজীবুলে আগবঢ়োৱা সহযোগিতাই উৎপাদক গোটটিৰ হিতাধিকাৰীসকলক বহনক্ষম পালনলৈ উৎসাহিত কৰাই নহয়, ভালেমান উদীয়মান যুৱক যুৱতীক মীন পালনলৈ উৎসাহিত কৰি অঞ্চলটিত নীল বিপ্লৱৰ জয়যাত্ৰা প্ৰশস্ত কৰিছে। আহকচোন ৰাজীবুলৰ লগত দুআষাৰ কথা পাতোঁ। এপাৰ্ট আঁচনি 2018 যেতিয়া আৰম্ভ হৈছে তাৰ আগতে এওঁলোকৰ লগত মই AACPৰ পৰাই জড়িত হৈ আছোঁ। 2018ৰ পৰা ইয়াত তাৰমানে ছাৰ্ভে কৰি বহুত উৎসাহিত তাৰমানে কৃষক দেখা পাইছোঁ, কিন্তু আমি ছাৰ যিমানখিনি কৃষক আছে একে বছৰতে নাইবা একেলগে গোটেইখিনিকে উন্নত কৰিব নোৱাৰোঁ, কিন্তু সেই হিচাপে এওঁলোকৰ যোৱা 22-23ত নিজৰা FPG বুলি এটা গোট গঠন কৰি তাতে 19জন বেনিফিচিয়াৰী আছিলে। তেওঁলোকক ছাৰ আমি বিশেষকৈ এই ফিচাৰীৰ কাৰণে তেওঁলোকক আমি উৎসাহিত কৰি আমাৰ এপাৰ্ট আঁচনিত জড়িত কৰি তেওঁলোকক আমি কিছু আগবঢ়াই নিয়াৰ চেষ্টা কৰিছিলোঁ আৰু তাতে আমি জনেল আবদিনৰ নিচিনা ব্যক্তিক তাৰমানে আমি উন্নত কৰিব আমি পাৰিছোঁ। গতিকে মানে কি আপোনালোকে সুবিধা দিছিলে তেওঁক এপাৰ্ট আঁচনিখনৰ জৰিয়তে? এপাৰ্ট আঁচনিৰ জৰিয়তে আমি যেতিয়া তেখেতক বেনিফিচিয়াৰী হিচাপে কৰিলোঁ, তেতিয়া এপাৰ্ট আঁচনিৰ খাদ্য তেওঁলোকে পাইছিল, মাছৰ পোনা পাইছিলে, চূণ পাইছিলে আৰু তেওঁলোকে নিজা হিচাপে কিছুমান খাদ্য এক্সট্ৰাকৈ কৰিছিলে। তেনেকৈ তেওঁলোকে আগবাঢ়ি গৈছে। আৰু প্ৰশিক্ষণ আপোনালোকে দিছিলে? প্ৰশিক্ষণ আমি দিছোঁ। আমাৰ পৰা উৎপাদন কিমান পাইছিলে তেতিয়া তেওঁলোকে? উৎপাদন তেওঁলোকে যেতিয়া নিজাকৈ কৰি আছিলে তেতিয়া তেওঁলোকৰ উৎপাদন বহুত কম আছিলে, কিন্তু আমি যেতিয়া এপাৰ্ট আঁচনিৰ জৰিয়তে তেওঁলোকক আমি আমাৰ মীন বিভাগৰ থ্ৰুৰে প্ৰশিক্ষণ দিলোঁ, তাৰপিছত তেওঁলোকে মোটামুটি আগত কৰি 3 গুণ তেওঁলোকৰ তাৰমানে হৈছে বেনিফিট হৈছে। মানে হেক্টৰে প্ৰতি প্ৰায় 6000 কেজিমান আহিছে। এই যে তেওঁলোকে উৎপাদন পালে বা আপোনালোকে সহায় সহযোগ কৰিলে, সেইখিনিয়ে তাৰমানে তেওঁলোকক পৰৱৰ্তী সময়ত আগবাঢ়ি যোৱাৰ সুযোগ দিছে, নহয় জানো? হৈছে। এপাৰ্ট প্ৰকল্পৰ জৰিয়তে ৰাজ্যত মীন উৎপাদন বৃদ্ধি হোৱাটো যথেষ্ট আশাব্যঞ্জক বতৰা। বিশেষকৈ এই প্ৰকল্পৰ অন্তৰ্গত হিতাধিকাৰীসকলে বহন ক্ষমতা অক্ষুণ্ণ ৰাখি ৰাজ্যৰ নীল বিপ্লৱৰ যাত্ৰাপথক উজ্জীৱিত কৰিছে। প্ৰকল্পটিৰ সফলতাৰ পৌনী ক্ৰিয়াৰ সুবাসে ন বিভিন্ন যুৱক যুৱতীক মীন পালনলৈ আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে। অনাগত দিনত এই আধাৰৰ সুবাদত ৰাজ্যত মীন খণ্ডৰ বিকাশে এক নতুন দিনৰ বাট বুলিবলৈ সক্ষম হ'ব বুলি আমি আশাবাদী। किसान भाइयों
गांठ बांध लो, गांठ बांध लो। बात बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो। मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ। जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो। इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में